নমস্কাৰ মই ডক্টৰ সৌৰভ আশা কৰো আপোনালোকে ভালে আছে এই ভিডিওটোত এটা ইম্পৰ্টেন্ট হেলথ টপিক ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিছো এই ভিডিওটো এটা ইম্পৰ্টেন্ট হেলথ টপিক যেটো আমাৰ হাই প্ৰেছাৰ হেতু ওপৰত বনাবলৈ চেষ্টা কৰিছো যদি আপোনালোকৰ হাই প্ৰেছাৰ আছে এই ভিডিওটো সম্পূৰ্ণভাৱে চাওক হাই প্ৰেছাৰ মানে আমাৰ প্ৰেছাৰৰ দুটা থাকে এটা ওপৰটো যেটো সিস্টোলিক বিপি আৰু ডায়াস্টোলিক বিপি এটা সিস্টোলিক বিপি কেনেকৈ উৎপন্ন হয় ডায়াস্টোলিক বিপি কেনেকৈ উৎপন্ন হয় যেতিয়া হাৰ্টটো কন্ট্ৰেক্ট কৰে কাখৰ যিবোৰ হিৰা থাকে হেবোৰৰ ওয়ালত যেটো এটা প্ৰেছাৰ ডেভেলপ হয় হেতু হল সিস্টোলিক বিপি যেতিয়া হাৰ্টটো ৰিলেক্স হৈ যায় তেতিয়াও যিবোৰ আৰ্টাৰি যিবোৰ হিৰা থাকে তাৰে ওয়ালত এটা প্ৰেছাৰ থাকে হেতু হল ডায়াস্টোলিক বিপি নরমালি সিস্টোলিক বিপি ডায়াস্টোলিক বিপি বিলো 140/90 থাকিব লাগে বুলি কয় যদি 140/90 ওপৰ থাকে হেতু হাই প্ৰেছাৰ বুলি কয় আৰু হেতু কাৰণে দৰব খাবলগীয়া হয় এতিয়া প্ৰেছাৰ থাকিলে আমাৰ কিছুমান ভুল ধাৰণা আমাৰ থাকে যে প্ৰেছাৰ টেবলেট খালে সদায় খাই থাকিব লাগে তেনুকা আমাৰ গাঁৱত প্ৰচলিত কিছুমান ভুল ধাৰণা আছে আমি গাটো বেয়া লাগিলে হে প্ৰেছাৰ টেবলেট খাই দিও এনেকুৱা ধৰণৰ কিছুমান ভুল ধাৰণা আছে যদি আমাৰ প্ৰেছাৰ থকাৰ পিছতো প্ৰেছাৰ টেবলেট নাখাও প্ৰেছাৰটো ভালকে কন্ট্ৰোল নহয় তেতিয়া হাৰ্টৰ প্ৰবলেম কিডনি প্ৰবলেম এবোৰ সাইলেন্টলি ডেভেলপ হয় একো ওয়ার্নিং নিদিয়াকে হঠাতে ডেভেলপ হৈ যায় তো সেইবোৰ আমি জানিব লাগে যদি প্ৰেছাৰ আছে ভালকৈ ট্ৰিটমেন্ট লব লাগে ভালকে চিকিৎসকক দেখাই ঔষধ খাব লাগে আৰু প্ৰেছাৰটো ভালকে কন্ট্ৰোল কৰিব লাগে এটা প্ৰেছাৰটো ভালকে কন্ট্ৰোল কৰা মানে কি বুজায় যদি আপোনাৰ প্ৰেছাৰ আছে অকল ডায়াবেটিস নাই হাৰ্টৰ প্ৰবলেম নাই কিডনি প্ৰবলেম নাই প্ৰেছাৰটো 140/90 তলত থাকিলে ভালকে এডিকুৱেট কন্ট্ৰোল বুলি কোৱা হয় যদি হাৰ্টৰ প্ৰবলেম আছে কিডনি প্ৰবলেম আছে নাইবা ডায়াবেটিস আছে তেতিয়া আপোনাৰ প্ৰেছাৰটো 130/80 তলত থাকিব লাগে তেতিয়া ভালকে কন্ট্ৰোল হোৱা বুলি কয় যদি আপুনি টেবলেট খোৱাৰ পিছতো এই প্ৰেছাৰটো ভালকে মেইনটেইন হোৱা নাই ভালকে কন্ট্ৰোল হোৱা নাই তেতিয়া আপোনাৰ একো গম নোপোৱাকৈ কিছুমান প্ৰবলেম দেখা দিব বহুত কিছুমান হাৰ্টৰ প্ৰবলেম কিডনি প্ৰবলেম ডেভেলপ হৈ যাব যদি প্ৰেছাৰটো বাঢ়ি থাকে ভালকে কন্ট্ৰোল নহয় সেই কাৰণে এখিনি কথা আমি জানিব লাগে আৰু ভালকে চিকিৎসকক দেখাই উপযুক্ত টেবলেটটো আমি খাব লাগে আৰু কেতিয়াবা আমি দেখো যে তলৰটো নরমাল সিস্টোলিক বিপিটো বেছি থাকে হেতু কিহৰ কাৰণে হয় যেতিয়া আৰ্টাৰিবোৰ ষ্টিফ থাকে যিবোৰ হিৰা থাকে তাৰে ওয়ালত যদি চৰ্বি জমা হয় কোলেস্ট্ৰল জমা হয় কোলেস্ট্ৰল বাঢ়ি থাকে তেতিয়া আইসোলেটেড অকল সিস্টোলিক বিপি বাঢ়ি থাকে নাইবা সিস্টোলিক বিপি নাবাঢ়াকৈ অকল ডায়াস্টোলিক বিপি বাঢ়ি থাকে তো এনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে আমি হেবোৰ জানিব লাগে আৰু প্ৰেছাৰ সিস্টোলিক বিপি বাঢ়ক নাইবা ডায়াস্টোলিক বিপি বাঢ়ক নাইবা দুটাও বাঢ়ক প্ৰেছাৰ টেবলেট ভালকে খাব লাগে সদায় খাব লাগে গাটো বেয়া লাগিলে বুলি নহয় সদায় পিলটো খাব লাগে আৰু প্ৰেছাৰটো ভালকে কন্ট্ৰোল কৰিব লাগে কাৰণ প্ৰেছাৰটো যদি বাঢ়ি থাকে আমি গম নপাকৈ বা টেবলেট খোৱাৰ পিছতো যদি ভালকে কন্ট্ৰোল নহয় হাৰ্টৰ প্ৰবলেম কিডনি প্ৰবলেম এবোৰ বহুত বেছি দেখা পোৱা যায় আৰু প্ৰবলেমবোৰ বহুত বাঢ়ি যায় ভিডিওটো ভাল লাগিলে লাইক কৰি দিব ভিডিওটো শেয়াৰ কৰি দিয়ক কাৰণ এইবোৰ ভুল ধাৰণা আমাৰ মাজত আছে আৰু আমি এইবোৰ ভুল ধাৰণা আঁতৰাব লাগে আৰু প্ৰেছাৰ টেবলেট ভালকৈ খাব লাগে একো সাইড ইফেক্ট নাই সদায় খালে একো প্ৰবলেম নাই জাস্ট টেবলেটটো সদায় খাব লাগে এটা ফিক্স টাইমত খাব লাগে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি খাব লাগে যেটো টাইমত আপোনালোকে খায় হেতু টাইমতে প্ৰেছাৰ পিলটো খাব লাগে আৰু প্ৰেছাৰটো ভালকে কন্ট্ৰোল কৰিব লাগে কাৰণ প্ৰেছাৰটো যদি ভালকে কন্ট্ৰোল নহয় বহুত বেছি প্ৰবলেম হৈ যায় সাইলেন্টলি হাৰ্টৰ প্ৰবলেম কিডনি প্ৰবলেম ডেভেলপ হৈ যায় কমেন্ট কৰক কিবা যদি নতুন টপিকত ভিডিও বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰক আৰু ভিডিওটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ